ইউটিউবাৰ দুলৰাজ অসম আৰু ধুনু কলিজা আৰু পখিলা বেটী এই তিনিজনক হয়তো অসমৰ প্ৰত্যেকজন মানুহেই চিনি পায়। খুব কম সংখ্যক মানুহেহে চিনি নাপায়। আচলতে এটা খবৰ, এটা অতিকৈ দুখৰ খবৰ এটা শুনা পোৱা গ'ল আৰু সেই কথাটো আজি আপোনালোকে গম পাব মোৰ এই ভিডিঅ'টো এৰি নিদিব। ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাব। যদি আপোনালোকে ভিডিঅ'টো এৰি দিয়ে নহয়, গোটেই কথাখিনি গম নাপাব। মই বৰ্তমান পথাৰত আছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। পানী নাই, একদম মাটি কঢ়াব পৰাই নাই। আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। এইবিলাক একদম পূৰা এনেকৈ পৰি আছে, কিন্তু ঠায়ে ঠায়ে ৰোৱা হৈ গ'ল। তো আপোনালোকক দেখুৱাই দিম। হয়, তাত আমাৰ ৰুবলৈ দি থৈ দিয়া আছে। আৰু ডাৱৰখিনি চাওক না, কিবা এটা বহুত ভাল লাগিছে নিজৰ বুলি। ৱাও, মস্তি লাগিছে। বৰষুণ এজাক খাপ খাই পৰিছিলে, দিবনে নিদিয়ে কিন্তু নাজানো। চাই লওক, মজা লাগিছে একদম পূৰা। পাহাৰখন চাওক, একদম সুন্দৰকৈ ওলাই গৈছে। মানে কিবা এটা মজা লাগিছে। এনেকুৱা পৰিৱেশবিলাক মানে আচলতে কি বুলি ক'ম, আচলতে এনেকুৱা সুন্দৰ লাগে নহয়। দেহাটো একদম পূৰা শীতল হাত পৰি গৈছে। এইবিলাক চাই লওক, এইবিলাক একদম পূৰা ৰুবলৈ হৈ আছে। মানে এক চাহ হাল বালে আৰু এইখিনি ৰুব পৰা যাব আৰু। চাই লওক, কিন্তু এইফালে আকৌ পানীয়ে নাই। আচলতে সেইখিনি পানী নাই মানে সেইখিনি হ'ল বাম খেতি কৰা। আচলতে বাম খেতি কৰা, সেইটো কাৰণে এইখিনি আৰু মাটিখিনি আৰু বাম নহয় জানো, সেইটো কাৰণে তাত পানী নাই। আৰু এইখিনি আকৌ সুন্দৰ একদম বোকা। চাই লওক না, ক'বই নালাগে, এটা মস্তি। আৰু এইবিলাক পৰিৱেশ এনেও বহুত ভাল লাগে, যিহেতুকে আমি গাঁৱলীয়া মানুহ ন, সেইটো কাৰণে এনেকুৱা পৰিৱেশবিলাক বহুত ভাল লাগে। আৰু ইয়াত ৰুবলৈ দি থৈ দিয়া আছে। আমাৰে পথাৰ হয়, ৰুই আছে। আপোনালোকক দেখুৱাবলৈ আহিছোঁ। আৰু এইফালে ৰোৱা হ'ল, এইফালে চাই লওক। আচলতে মই এই ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ, অলৰেডি থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গমেই পালে। আচলতে এটা কথা মই ক'ব বিচাৰিছোঁ, লোকৰ সংসাৰৰ কথা কৈ আচলতে ভিডিঅ' বনাব নালাগে, কিন্তু বনাবলৈ বাধ্য হৈছোঁ এইটো কাৰণে। হয়জনী কি চৰাই দে, টেটেটং চৰাই নে কি চৰাই, একদম মাতটো দিচ্ছে, এনেকুৱা ভাল লাগিছে। টেটেটৰ মাতটো দিয়ে যেন। আপোনালোকে কি বুলি কয় নাজানো, কিন্তু আমি টেটেটং বুলি কওঁ। মজা লাগিছে, মজা লাগিছে, এনেকুৱা সুন্দৰকৈ মাতটো দিছে। আৰু পাহাৰখন চাওক না, কেনেকুৱা সুন্দৰ লাগিছে। ৱাও, এইফালে ডাৱৰ চাই লওক, বৰষুণ দিওঁ অৱস্থা। আৰু ডাৱৰখিনি চাওক আপোনালোকে, বৰষুণ দিওঁ অৱস্থা। আৰু এইফালে পূৰা ৰুই আছে মস্তিকৈ। চাই লওক, পৰিৱেশটো দেখাই দিছোঁ। আৰু মানে দুদিনমান আৰু এইফালে ৰুই মানুহে একদম পূৰা ভৰ্তি কৰি দিব। অকল তাত সেইখিনি বাম মাটিখিনিহে থাকি যাবগৈ আৰু, যিহেতুকে তাত পানী চানী একোডাল নাই, শুকান হৈ আছে। এইফালে কঠীয়া ইয়াত থৈ দিয়া গৈছে। এইখিনি বোকা চাওক না, কিমান দ, প্ৰায় এআঁঠু সোমাই গৈছে, বহুত দ হয়। এইখিনি হ'ল আমাৰ মাটি, এয়া পূৰা ৰুই আছে। এইফালে চাই লওক, এইফালে ৰুই আছে, দেখাই দিছোঁ, পূৰা ৰুই আছে। আৰু এইফালে এইখিনি পানী নাই, কিন্তু ওপৰতে তেনেকৈ ৰুই থৈছে। মানে ৰুই দিয়াৰ পাছত আৰু বৰষুণ এজাক পাই থাকিলে টেনশ্যন নাই, একদম মজা হৈ থাকিব আৰু। চাই লওক, এইখিনি চাই লওক, এইখিনি পানী নাই যদিও মানে ইয়াত এতিয়া ৰুই দিলে নহয়, টেনশ্যন নাই আৰু, মজা হৈ থাকিব। চাই লওক। আৰু সেইফালেখিনি আমাৰ মাটিয়ে হয়, বাম খেতি কৰা। তাত বা এইখিনি ৰোৱা চিষ্টেম নহ'ব, তাত কিবা কিবি এনেকৈ বাম খেতি দিব লাগিব। ইয়াত দাংবডি চাংবডি, তাত সেইটোৱে খেতি কৰা যাব। তো এতিয়া মেইন পইণ্টলৈ আহিব বিচাৰিছোঁ। মই কৈছোঁৱে যেন আপোনালোকক, লোকৰ সংসাৰ কথা ক'বৰ কাৰণে বা লোকৰ ওপৰত ভিডিঅ' বনাবৰ কাৰণে আচলতে মানে নালাগে, মানে অপিনিয়নটো দিব নালাগে, কিন্তু হ'লেও বাধ্য হৈ গৈছোঁ। আচলতে দুলৰাজ আৰু ধুনু কলিজা আৰু পখিলা বেটী, এই পৰিয়ালটিক আচলতে কিমান ভাল পাওঁ, মানে এয়া মানে ভাষাৰে বুজাই ক'ব নোৱাৰি। এই পৰিয়ালটিক মানে ইমান ভাল লাগে নহয়, প্ৰত্যেকটো ভিডিঅ' চাওঁ, প্ৰত্যেকটো, ইমানখিনিয়ে ক'লোঁ। আচলতে ইমান সুন্দৰকৈ ভিডিঅ'বিলাক মানে ৰাইজৰ আগলৈ প্ৰেৰণ কৰি থাকে। আচলতে বহুতে ইহঁতৰ পৰিয়ালটো দেখি, ইহঁতৰ ভিডিঅ'খিনি দেখি মানে প্ৰেৰণা পায়। আচলতে কিছুমান কথা শিকে, কিন্তু হঠাৎ এনে
কিছুমান ভিডিঅ' দেখা পালোঁ, কিন্তু সেই ভিডিঅ'খিনি দেখা পাই মানে আচলতে বুকুখন ভাগি পৰিছে, দুখ লাগিছে। আচলতে এনেকুৱা কিয় হ'বলৈ পালে? সুন্দৰকৈ বতাহ এজাক আহিছে, ৱাও! আৰু বোলে চাওক গছ গছনিবিলাক পূৰা হিলি গৈছে, ৱাও! মজা লাগিছে কিন্তু এয়া চাই লওক গছ গছনিখিনি ইমান একদম পূৰা গৰমৰ মাজত যদি এনেকুৱাকৈ যে এজাক বৰষুণ যদি আহি যায় নহয়, কিমান ভাল লাগে নহয়। আচলতে সেয়া মানে অনুভৱটো যোনসকল লোকে গৰমত থাকে, গৰমত থকা লোকসকলেহে সেই বস্তুটো গম পায়, কিন্তু এনেকুৱাই ভাল লাগে নহয়। এইফালে চাই লওক ৰোৱাখিনিও পূৰা হিলি গৈছে, মজা লাগিছে, ৱাও! মজা লাগিছে বে, ৱাও! ৰোৱাখিনি চাওক না কেনেকৈ হিলি গৈছে চাওক। এইটোৱে পৰিৱেশ বুলি ক'লোঁ দেই, এইটোৱে পৰিৱেশ এনেকুৱা বহুত বেছি ভাল লাগে আৰু চাই লওক। বৰষুণে দিব নে কিয়ে দিব নাজানো, কিন্তু ডাৱৰ পূৰা আছে কিন্তু দেই। বৰষুণ দি দিলে কিন্তু বহুত মজা লাগিব, চাই লওক। বৰষুণ দিলে কিন্তু বহুত মজা লাগিব। আচলতে আপোনালোকক গোটেই কথাখিনি কৈ দিছোঁ, মানে যদিহে কথাখিনি সত্য হয়, ডুলাছ অসমে যদি কৈ থকা যোনখিনি কথা, সেই কথাখিনি যদি সত্য হয়, আচলতে মই নাজানো কিমান সত্য কিমান অসত্য, কিন্তু ডুলাছ অসমে নিজৰ ইউটিউব চেনেলত ভিডিঅ'বিলাক প্ৰেৰণ কৰি আছে, ঘণ্টা ভিডিঅ' প্ৰেৰণ কৰি আছে, মানে বহুত ভিডিঅ' প্ৰেৰণ কৰি আছে। আৰু সেই ভিডিঅ'বিলাক দৰ্শকে চাইছে, বহুতে চাইছে, কিন্তু কিমান সঁচা কিমান মিছা কিন্তু নাজানো। কিন্তু হ'লেও যোনখিনি কথা কৈছে তাত মিছা বুলি ক'বলৈ মানে এইটো মিছা বুলি ক'বলৈ কাৰণে এইটো মানে মনে নকয়। আচলতে কাৰোবাৰ কথা, নিজৰ পত্নীৰ কথা এনেকুৱাকৈ কৈ ভিডিঅ' বনাব জানো বাৰু? কিন্তু মই এটাই ক'ব বিচাৰিছোঁ, যিহেতুকে অনুৰাগী হিচাপে, ডুলাছ অসমৰ অনুৰাগী হিচাপে, আচলতে যি হওক যি নহওক, মানে আমি আগৰ দৰে বিচাৰিছোঁ, আগৰ দৰে হোৱাটোৱে বিচাৰিছোঁ। কাৰণ কেলৈ আমি অসমৰ ৰাইজ হয়, ঠিক আছে, আমি অসমৰ ৰাইজে ডুলাছ অসমক কিন্তু বহুত ভাল পাওঁ। ইমান ভাল পাওঁ এইটো ক'বলৈ নাযাওঁ, কিন্তু ক'ব বিচাৰিছোঁ এইটোৱে যেন আগৰ দৰে হওক, আগৰ দৰে আহক, তাৰে কামনা কৰিছোঁ। আৰু অসমবাসী ৰাইজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ। আচলতে লোকৰ সংসাৰৰ ওপৰত ভিডিঅ' বনাব নালাগে, কিন্তু বাধ্য হৈ গৈছোঁ এইটো কাৰণে যেন ডুলাছ অসমৰ ভিডিঅ'বিলাক চায়েই আমি ছ'চিয়েল মিডিয়া জগতলৈ আহিছিলোঁ। আচলতে সঁচা কথাটো কৈ দিছোঁ, কিনো আৰু লেবেলটো দেখাই থাকিব, হয়নে নহয়? তো ডুলাছ অসমৰ ভিডিঅ'বিলাক চাই মানে আমি ছ'চিয়েল মিডিয়াত আহিছিলোঁ। আচলতে ছ'চিয়েল মিডিয়াত অহাটো মোৰ বেছি দিন হোৱাই নাই। তো ডুলাছ অসমতো বহুত দিনৰ আগতে ছ'চিয়েল মিডিয়াত অহা মানুহ, ঠিক আছে। তো সেইকাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, যাতে এইবিলাক পাহৰি, ধুনু কলিজা হ'লেও সেইবিলাক কথা পাহৰি, বা ডুলাছ অসমেও সেইবিলাক কথা পাহৰি, নিজৰ যোনজনী ছোৱালী আছে, ছোৱালীজনীৰ কথা ভাবি, জীৱন উজ্জ্বল ভৱিষ্যত আছে, ঠিক আছে, গোটেই জীৱনটো আছে, আচলতে সেইখিনি পাহৰি আগৰ দৰে আহিব লাগে নে কি কয় ৰাইজ বাৰু? তো মই সেইটোৱে ক'লোঁ। আৰু মইতো কাকো দোষাৰোপ কৰিব নোৱাৰোঁ, কাৰণ কেলৈ দোষাৰোপ কৰিবৰ কাৰণে মইতো কোনোৱে নহয়, মই ৰাইজ হয়, ঠিক আছে। ৰাইজ হিচাপে, সাধাৰণ ৰাইজ হিচাপে, বা আপোনালোকৰ ৰাইজৰ এজন সদস্য হিচাপে মই কথাখিনি কৈছোঁ যেন আচলতে আগৰ দৰে হ'ব লাগে, ঠিক আছে। বাকী ৰাইজে কি কয় এইটো ৰাইজৰ মতামত। আৰু ডুলাছ অসমকো ক'ব বিচাৰিছোঁ, আচলতে মানে আপোনালোকৰ পৰিয়ালটোক মানে কিমান ভাল পাওঁ সেয়া ভাষাৰে বুজাই ক'ব নোৱাৰোঁ। আৰু আপুনি নিশ্চয় ভিডিঅ'টো দেখিলে হয়তো নিশ্চয় মই যোনখিনি কথা কৈছোঁ হয়তো আপোনাৰ মনত দুখ লাগে যদিও নাজানো, বা আপুনি বেয়া পায় যদিও নাজানো, কিন্তু হ'লেও মই আপোনালোকৰ সংসাৰখন আকৌ জোৰা লাগক, মই সেইটোৱে বিচাৰিছোঁ। বাকী ৰাইজে কি কয়, ৰাইজৰ মতামতবিলাক কমেণ্ট বক্সত দিব, আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু পৰিৱেশটো আকৌ দেখাব বিচাৰিছোঁ, এটুপ একদম পূৰা বৰষুণ আহি গ'ল, মিহিকৈ এটুপ বৰষুণ আহি গ'ল, বহুত ভাল লাগিছে কিন্তু দেই। ৱাও! এনেকুৱা পৰিৱেশবিলাক বহুত ভাল লাগে, চাই লওক না, এইফালে ডাৱৰ, ৱাও! গোটেই পৰিৱেশটো দেখাই দিছোঁ, চাই লওক। আৰু এই পোৱালিকেইটাই পূৰা চিঞৰ বাখৰ লগাই আছে, কেনেকুৱা ভাল লাগিছে চাওক। ঠিক আছে, হ'ব দিয়ক, ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, ধন্যবাদ।